আত্মনিৰ্ভৰশীলৰ দিশে কেইজনমান অসমীয়া যুৱক যি সময়ত নিবনুৱা সমস্যাই দেখা দিছে বিভিন্ন সময়ত কিন্তু সেই সময়তে দেখা গৈছে কেইজনমান যুৱকে একক প্ৰচেষ্টাৰে প্ৰায় 30 বিঘা ধৰি মাটিত ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে আৰু আমি বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ বগীদল পানীচকী ৰায়ডঙিয়া টোপত আৰু ইয়াতে 6জন লোকে তেওঁলোকে আৰম্ভ কৰিছে বিভিন্ন ধৰণৰ পাচলি আৰু ইতিমধ্যে দেখাবলৈ আপোনালোকক চেষ্টা কৰিছো তেওঁলোকে শস্যখিনি যাতে অনিষ্ট কৰিব নোৱাৰে পোক পতংগৰ কাৰণে তাৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ আৰু উন্নত বিজ্ঞানৰ যিখিনি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ উন্নত মানৰ সকলো ধৰণৰ সা-সুবিধা তেওঁলোকে ইয়াত আৰম্ভ কৰিছে তেওঁলোকে ইয়াত ৰঙলাও গোমধানৰ পৰা আৰম্ভ কৰি ৰবি শস্যৰ যিখিনি ধৰক আলু দাইল এনেকৈ তেওঁলোকে খেতি আৰম্ভ কৰিছে আৰু সামান্য মাটিত নহয় প্ৰায় 30 বিঘা মাটিত তেওঁলোকে এনেধৰণে আৰম্ভ কৰিছে আৰু তেনে যুৱকসকল আমাৰ মাজত উপস্থিত আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম দাদা অকণমান কথা পাতিম আপোনালোকৰ লগত কিমান দিনৰ পৰা আপোনালোকে প্ৰচেষ্টাটো হাতত লৈছে আৰু কি উদ্দেশ্যৰে আপোনালোকে কামটো আৰম্ভ কৰিলে অকণমান আচলতে কিমান দিন বুলি ক'লে ৰবি শস্যৰ যেতিয়াৰ পৰা আৰম্ভ হয় আমি তেতিয়াৰ পৰাই কথাখিনি আগবাঢ়িছিলোঁ আমি নিজৰ অঞ্চলৰ আমি 6জনকৈ যুৱক গোট খাই পেলাই এটা পৰিকল্পনা হাতত ল'লোঁ যে আমাৰ এই বৃহত্তৰ যিটো বগীদল পানীচকীৰ বিৰিঙানী টোপৰ পৰা আৰম্ভ কৰি মেটেকাৰ দিশৰ পৰা গোটেই অঞ্চলটোৱে এটা ইতিহাস আছে এটা সময়ত ইয়াত উৎপাদিত ৰবি শস্যই শিৱসাগৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ বজাৰ দখল কৰিব পাৰিছিল কালক্ৰমত কিছুমান কাৰিকৰী অসুবিধাৰ হেতুকে সেই খেতি কৰাৰ প্ৰৱণতা মানুহৰ মাজৰ পৰা নাইকিয়া হৈ পৰিলে আজি ধৰি লওক অত্যাধুনিক বিভিন্ন সা সুবিধা আহি পৰিছে বিজ্ঞানে বহুখিনি সুবিধা কৰি দিছে তাতকৈ কৃষি বিজ্ঞান কেন্দ্ৰই যথেষ্ট সহযোগিতা আগবঢ়াইছে আমি 6জন বন্ধু গোট খাই এটা চিন্তা কৰিলোঁ যে বহু বছৰ ইয়াত খেতি নকৰে এই অঞ্চলটোত আমি পুনৰবাৰ খেতি কৰি উঠি অহা প্ৰজন্মক যে দেখাওঁ যে খেতি কৰাত বিশেষ অসুবিধা নহয় আৰু নিজে উৎপাদিত সামগ্ৰীয়ে অঞ্চলটোৰ লগতে নিজৰ এটা সুবিধা হয় আৰু এই ক্ষেত্ৰত খেতিৰ যোগেদি মানুহ স্বাৱলম্বিতা লাভ কৰিব পাৰে আৰু তেনেধৰণৰ কিছু উদ্দেশ্য হাতত লৈ আমি খেতিৰ প্ৰধান কামত আগবাঢ়িলোঁ আমি নিজৰ কৰ্মব্যস্ততাৰ মাজতে সময় উলিয়াই ধৰি লওক আজি ৰবিবাৰটো আমি দিনটো ৰাতিপুৱাৰ পৰা এনেকৈ যেনেকৈ লাগি আছোঁ তেনেকৈ বন্ধ বাৰ হওক আৰু বিভিন্নজন ব্যক্তি আমাক সহযোগিতা আগবঢ়াইছে বিশেষকৈ নাম ল'ব লাগিব আমি কৃষি বিজ্ঞান কেন্দ্ৰৰ যি টেঙাপুখুৰীৰ যিটো অনুষ্ঠান আছে সেই অনুষ্ঠানটোৱে আমাক এই খেতি কৰাৰ প্ৰাকক্ষণৰ পৰাই তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কিছুমান দিছে তেওঁলোকে বিভিন্ন বীজৰ সম্পৰ্কে আমাক জ্ঞান দিছে আৰু আমাৰ বন্ধুবৰ দেৱজিৎ বৰাৰ নিজৰ কিছু সা সঁজুলি আছে আৰু সেইখিনিলৈ আমি কৈছোঁ আৰু ভাল লগা কথা যে আমাৰ এই অঞ্চলটোত এই খেতিৰ কাৰণে শিৱসাগৰ টাউনৰ পৰা আমাৰ বন্ধুবৰ্গ আহিছে আমাৰ অঞ্চলৰ ল'ৰাখিনি আছে আৰু ভাল লাগিছে যে আপোনালোকো আজি আমাৰ মাজলৈ আহিছে আমাৰ এই খেতি অঞ্চলটো দেখিছে আমাকো উৎসাহিত কৰিছে বুলি ভাবিছোঁ সেয়াই চেষ্টা কৰিছোঁ কি হয় সময় দেখা যাব এটা কথা স্পষ্টকৈ ক'ব লাগিব যে মন কৰিলেই ধন আৰু বাকৰি মাটিতে ধন বুলি এষাৰ অসমীয়াত কথা আছে আৰু চন পৰি থকা কিছু মাটি দিখৌ নৈ পাৰত এই মাটিসমূহ বছৰৰ পিছত বছৰ চন পৰি আছিল আৰু এই উদ্যমান যুৱকসকলে একত্ৰিত হৈ এটা মাত্ৰ প্ৰচেষ্টা হাতত ল'লে যে কেনেকৈ নিজৰ লগতে গাঁৱৰ যুৱকসকলকো স্বাৱলম্বিতাৰ দিশে আগুৱাই নিব পাৰি আমাৰ মাজত আৰু এজন ব্যক্তি উপস্থিত আছে প্ৰায় 30 বিঘা মাটিত তেওঁলোকে যিহেতু খেতি আৰম্ভ কৰিছে আমি জানিব বিচাৰিম তেওঁলোকৰ পৰা যে আপোনালোকে ইয়াত কি পাচলি এতিয়ালৈকে আৰম্ভ কৰিছে আমি সাধাৰণতে ৰঙলাও আমি কৰিছোঁ তাৰ লগতে আমি গোমধানো দিছোঁ আৰু আমাৰ যিটো ডাঙৰ আলু আৰু অসমীয়া আলু যিটো আমাৰ আছে সৰু আলু সেইটো আমি মাজে মাজে দিছোঁ আৰু অলপ কবি আমি কৰিছোঁ জলকীয়া কৰিছোঁ সৰিয়হ আমি কৰিছোঁ আৰু প্ৰায় 5 বিঘা মাটি আমি মচুৰ দাইলো কৰিছোঁ আৰু কীট পতংগৰ কাৰণে আমি খুব সামান্যহে অকণমান দৰৱ ব্যৱহাৰ কৰিছোঁ এটা মানে চাইণ্টিষ্টৰ লগত আমি কথা পাতি পেলাই অকণমান আমনি পাইছোঁ বিশেষকৈ আমাৰ মাটিটো বহুত সাৰুৱা সেইকাৰণে আমি মেনিয়ৰ বা ইউৰিয়া টাইপ বস্তু আমি ব্যৱহাৰ কৰা নাই আৰু হয়তো দুপৰীয়া ভাত সাঁজ কেতিয়াবা বন্ধুবৰ্গৰ লগতে আপোনালোকে ইয়াতে জিৰণিও লয় আমি খাওঁ আমি সকলোখিনি বস্তু যোগাৰ কৰি লৈ আহোঁ কেতিয়াবা ধৰক ইয়াতে হেৰি পায় ঔটেঙা পায় কচু পায় দাইল আমি তেনেকৈ খাওঁ কেতিয়াবা অকণমান মুৰ্গী মাংস বা হাঁহ অকণমান আনি খাওঁ কাৰণ দিনটোৰ কাৰণে আমি ওলাই আহোঁ আবেলি 3টা বজাত ভাত সাঁজ খাই আমি ঘৰলৈ আকৌ উভতি যাওঁগৈ এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যিসকল আমাৰ নতুন প্ৰজন্ম বা নিবনুৱা সমস্যা যিটো এটা আমাৰ ৰাজ্যত যথেষ্ট প্ৰভাৱ পেলাই আছে আৰু লকডাউনে সেইটো এটা মাধমাৰ সোধাই থৈ গ'ল তেনে সময়ত যিসকলৰ সুবিধা আছে তেওঁলোকে যদি মন কৰে এনেকৈ স্বাৱলম্বী হ'ব পাৰিব বুলি আপুনি আশাবাদী নে আমি খুব 100% আমি আশাবাদী আৰু আমি বিভিন্ন ব্যস্ততাৰ মাজতো কৰ্মজীৱনৰ মাজতো আমি প্ৰায় সপ্তাহত মূৰে কওঁ মই 3 দিন বা 4 দিন ইয়াত পথাৰত আমি সময় উলিয়াই পেলাই আহোঁ তেনেকৈ নিবনুৱা বহুতো আছে আমাৰ অসমৰ সেই নিবনুৱাসকলৰ যদি ঘৰত মাটি আছে তেনেকৈ কৰিলে বহুত স্বাৱলম্বিত হ'ব নিজৰ ওপৰত ভৰিৰ ওপৰত থিয় দিব পাৰিব এটা কথা স্পষ্টকৈ ক'ব লাগিব যে উচ্চ শিক্ষিত হৈও এই যুৱকসকলে আজি নিজেই মূৰৰ ঘাম মাটিত পেলাই এই
চন পৰা মাটিত এতিয়া সেউজীয়া ধৰালৈ ৰূপান্তৰিত কৰিছে যদি ইচ্ছা কৰে তেন্তে সকলোৱে নিজেই নিজৰ মনৰ পৰা যিটো ভাৱ আহে তেনেকৈয়ে দুপত দুপে উন্নতিৰ শিখৰত আগুৱাই যাব পাৰে শিৱসাগৰৰ পৰা কেমেৰা পাৰ্চন ৰবি চাহানীৰ সৈতে মই ববিতা ভৰালী ঈশান নিউজ